বাবাই কৈছে মৰমৰ সন্তানসকল, এই দুচকুৰে যিয়ে দেখিবলৈ পোৱা এই সকলোবোৰ নাশ হৈ যাব। সেয়েহে ইয়াৰ পৰা বেহদৰ বৈৰাগ্য। পিতাই তোমালোকৰ কাৰণে নতুন সৃষ্টি ৰচনা কৰি আছে। ধাৰণাৰ বাবে মুখ্য সাৰ 1. সদায় স্মৃতিত থাকিব লাগে যে আমি ব্ৰহ্মামুখ বংশাৱলী ব্ৰাহ্মণ। আমাৰ কুল সকলোতকৈ উচ্চ। আমি পবিত্ৰ হ'ব লাগে আৰু আনকো পবিত্ৰ কৰি তুলিব লাগে। পতিত পাৱন পিতাৰ সহায়কাৰী হ'ব লাগে। 2. স্মৃতিত থকাৰ ক্ষেত্ৰত কেতিয়াও গাফিলতি কৰিব নালাগে। দেহ অভিমানৰ কাৰণে মায়াই স্মৃতিত থকাৰ ক্ষেত্ৰত বিঘিনি আনে। সেয়েহে প্ৰথমে দেহ অভিমান এৰিব লাগে। যোগ অগ্নিৰে পাপ নাশ কৰিব লাগে। বৰদান: সাধনাসমূহৰ প্ৰবৃত্তিত থাকিও পদুম ফুলৰ সমান উপৰাম আৰু স্নেহী হৈ থাকোঁতা বেহদৰ বৈৰাগী হোৱা। শ্লোগান: দুশ্চিন্তাগ্ৰস্তসকলক নিজৰ সম্ভ্ৰমত স্থিত কৰাই দিয়াটোৱেই সকলোতকৈ শ্ৰেষ্ঠ সেৱা। ওম শান্তি।